প্ৰথমৰ পৰা শেষলৈকে পমৰ মাকে এইবোৰ কাম সম্পত্তিৰ কাৰণে কৰিছিল আৰু সেইটো কথা যেহেতু আপোনালোকে যোৱাটিখনত গম পালে যে কেনেকৈ এতিয়া অনুভূতিহঁতৰ দেউতাকক ফচাইছিল নিজৰ হাজবেণ্ডজনৰ মৃত্যুৰ পিছত আৰু সেইবোৰ কৰি এতিয়া পমক নিজৰ সন্তান বুলি পৰিচয় দিছিল অনুভূতিহঁতৰ দেউতাকৰ আৰু সেইবোৰৰ কাৰণে এতিয়া বাৰু সম্পত্তিবোৰ পাবনে নাপায় নে এতিয়া কোৰ্টলৈ গ'লে পাব নে নাপায় তো সম্পূৰ্ণ আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যেহেতু এতিয়া বিন্দুৰ কাৰণে ল'ৰা এতিয়ালৈকে পোৱা নাই আৰু বিন্দুৰ যেহেতু সেইটো কেছ হৈ গ'ল ডাঙৰ আৰু সেই কেছটোৰ পৰা এতিয়া যেহেতু সকলোৱে বিন্দুক চাবলৈ অহা বা নহালৈ একো গুৰুত্ব নাহে বা এতিয়া কৰবালৈ ওচৰে পাজৰে ওলাই গ'লেও বিন্দুক সেইবোৰ কথা আগৰ কথাবোৰৰ কাৰণে হাঁহে তো সেইবোৰ কাৰণে যেহেতু কত ল'ৰা বিচাৰি পোৱা নাই আৰু সেইবাবে হয়তো দেউতাকহঁতে বা এতিয়া হয়তো যিজন ল'ৰা তেওঁলোকৰ ঘৰলৈ আহিছিল যোৱাটিখনৰ আৰু সেইটো ল'ৰাৰ সৈতে হয়তো বিন্দু বিয়া ফিক্স কৰিব পাৰে পিছলৈ যায় আৰু তেওঁলোকে হয়তো তেনেকুৱা আলোচনা কৰি বা এতিয়া যেহেতু বিন্দুৰ পছন্দ হৈছে অলপ হলেও আৰু বা এতিয়া সেই ল'ৰাজনৰ বিন্দুৰ কাৰণে পছন্দ আৰু দুইবাৰকৈ যেহেতু লগ পালে আৰু সেইবাবে হয়তো সেইজন ল'ৰাৰ সৈতে হয়তো পিছলৈ যায় বিন্দুৰ বিয়া হ'ব আৰু যেহেতু আপোনালোকে গম পাইছে যে এই ধাৰাবাহিকখন অৰ্থাৎ চিৰিয়েলখন বেছি দিন নাই আৰু কিছুদিন পিছতে নতুন এখন ধাৰাবাহিক আহি আছে আৰু যিখনৰ এতিয়ালৈকে প্ৰমো হয়তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ৰং চেনেলত সোনকালেই তাৰ ডেটো ফিক্স কৰি দিয়া হ'ব আৰু সোনকালে আপোনালোকে সেইটোৰ আপডেট পাই যাব ডেটটো কি হ'বলৈ গৈ আছে আৰু যেহেতু অনুভূতিহঁতৰ মাকে সঁচাটোৰ কাৰণে লাগিছিল যে ইমান দিনে যেহেতু মিছা মাতি অনুভূতিহঁতৰ দেউতাকক তেনেকৈ এতিয়া ৰাখিছিল পমৰ দেউতাকৰ মৃত্যুৰ পিছত চলিবৰ কাৰণে একো ৰাস্তা নোহোৱাৰ কাৰণে অনুভূতিহঁতৰ দেউতাকক ফচাইছিল আৰু অনুভূতিহঁতৰ দেউতাকক ফচোৱাৰ কাৰণে অনুভূতিহঁতৰ দেউতাকে সেইটো কথা মিছা মাতি থাকিবলগীয়া হৈছিল আৰু লগতে তেওঁলোকৰ দায়িত্ব ল'বলগীয়া হৈছিল অৰ্থাৎ পম আৰু পমৰ মাকৰ আৰু সেইবোৰ কথা যেহেতু সম্পূৰ্ণ মুকলি হৈ গ'ল যে সেইবোৰ কাম এতিয়া জানি বুজি কৰিছিল সম্পত্তিৰ কাৰণ আৰু নিজে কষ্ট কৰি চলিব নোৱাৰাৰ কাৰণে এতিয়া বেলেগক ফচাই বেলেগৰ সম্পত্তি বিচাৰিছিল যেহেতু আৰু সেইবাবে এতিয়া পমৰ মাকে ধৰা পৰি গ'ল আৰু পমৰ মাকে এতিয়া সম্পত্তি নোহোৱাকৈ নাযাব আৰু সম্পত্তি পালেহেদি ঘৰৰ পৰা ওলাই যাব আৰু সমান সমান দি ভাগ লাগিব এতিয়া যেহেতু এতিয়া বিভূতিৰ ওপৰতে সকলোবোৰ সম্পত্তি আছে বিভূতিয়ে এতিয়া সেইবোৰ সম্পত্তি দিব লাগিব যে পমৰ নামতো সম্পত্তি থাকিব লাগিব আৰু পমৰ নামত যদি বিভূতিয়ে সম্পত্তি নিদিও বুলি কয় তেতিয়া ফাঁচি যাব আৰু যদি আইনী ভিত্তিক যায় তেতিয়াহ'লে পমৰ মাকে জয় হ'ব আৰু সেইবাবে এতিয়া তেওঁলোকে চিন্তাত পৰিব আৰু হয়তো এতিয়া পমৰ মাকে ঘৰৰ পৰা আজি ওলাই গ'লেও পিছত হ'লেও আহি সেই সম্পত্তিৰ কাৰণে দাবী কৰিব কিন্তু এতিয়া দাবী কৰিলেও সেই সম্পত্তি বাৰু পমৰ মাকে পাবনে নাপায় আৰু যদি ফচাইছিল তেতিয়াহ'লে ফচোৱাৰ কাৰণে বাৰু পমৰ মাকৰ কি শাস্তি হ'ব আৰু অনুভূতি যেহেতু সেইটো কথা গম পোৱা নাই যে এতিয়ালৈকে কোনে কি কৰিছে আৰু দেউতাকক দি ফচাইছে সেইবোৰ কথা দি গম পোৱা নাই আৰু সেইবাবে হয়তো অনুভূতি আহিলে হয়তো সকলোবোৰ কথা গম পাই যাব যে পমৰ মাকে কেনেকুৱা কাম কৰিছে আৰু পমৰ মাকক হয়তো অনুভূতিয়ে এটা ডাঙৰ শাস্তি দিব পাৰে এক অৱস্থাত তো কি কৰে কি নকৰে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতে দেখিবলৈ পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখন চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগত লাইক এটা কৰি দিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনি